Hello everyone, good morning. আৰু সকলোকে আজি মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনাইছো আৰু আজি মাজুলীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো যেহেতুকে মাজুলীত আছৰ কামৰ কাৰণে ঘৰত যাব পৰা নাই আৰু আমি এতিয়া গা চা ধুই লৈছো ধুই লৈ পেলাই কিন্তু ৰেডি হোৱা নাই কাৰণ ৰেডি হ'ম অকমান দেৰিকে যেহেতুকে সত্ৰত যাম মাজুলী সত্ৰ চাবৰ কাৰণে আৰু আমাৰ ৰুমটো চাওকচোন আপোনালোকে কেনেকুৱা ধৰণৰ ৰুমত আমাক মানে থাকিব দিছে আৰু এই ইয়াৰে ঘৰবোৰ মেক্সিমাম মানে চাংঘৰ দি আপোনালোকক দেখাই আছো ব্লগ আৰু এইটো ভিডিঅ' হৈছে বহাগ বিহুৰ দিনাই বনোৱা আৰু লেট আপডেট হ'ল তাৰ কাৰণে বেয়া নাপাব আৰু এই ঘৰটো চাওকচোন চাংঘৰ হয় কিন্তু ভিতৰৰ পৰা চাংঘৰ যেন অলপো নাপায় কিন্তু বাহিৰৰ পৰা মই আপোনালোকক দেখাম আৰু কি আজি খাব দিছে লগতে গোটেই দিনটো ব্লগ আপোনালোকক দেখাম ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এইটো আমাৰ চাংঘৰটো য'ত আমি আছোঁ আৰু এতিয়া আমি ব্লগ কি দিছে আজি খাব কাৰণে চাওক যিহেতুকে আজি কাম নাই একো সকলোৱে বিহু জলপান খাই আছো সকলোৱে বাপুতি খাহুন ৰঙালী বিহুৰ ইচ্ছা কৰিছিলো সকলো ভালে থাকক ভাল কাম কৰি যাওক লগতে আমাক আশীৰ্বাদ কৰিব যেতিয়াবা তাৰ ভাং খাও হৈছো ভেৰি হ্যাপি ৰঙালী বিহু আৰে ৰুকো ইয়াৰ ভূটান হেপি ৰঙালী বিহু হেপি ৰঙালী বিহু Happy Rangali Bihu. Thank you. আৰু ফাইনালি আমি ফুৰিব গৈ আছো সত্ৰলৈ গৈ আছো আমি ফাইনালি फूलों के कारण है क्या ततैया? हाय बोल दीजिए भैया हाय हैप्पी बिहू Happy Bihu. पार्ट अथर्व Happy Bihu. हैप्पी बिहू ভাল নছে ভালো আছে আমি ফাইনালি আহি পালো মাজুলীৰ এনচেণ্টিঙত আৰু এইফালে চাব পাৰে আপোনালোকে পোষ্টাৰ লগোৱা আছে আৰু তাত আহি পাই ইয়াতে মানে মেম আছে আৰু কিছুমান আমাৰ ষ্টাফ আছে কেমেৰামেন দাদাহঁত আছে চাউনৰ দাদাহঁত আছে তো গোটেইখিনিকে এখন এখন যিহেতুকে স্মৃতিবাই গামোচা দিব যিহেতুকে বাহিৰৰ পৰা আহা তেওঁলোক তো গামোচা দিয়াৰ পিছত আমি ঘূৰিব যাম সত্ৰত আৰু বহুত দিনৰে এইটো এটা সপোন আছে যে মই সত্ৰত ঘূৰিব যাম আৰু সেইটো কাৰণে আজি মই একচুৱেলি বিহু বুলি ড্ৰেছ কৰা নাই সত্ৰত যাম বুলি আৰু মোৰ কাৰণে ইয়াতে মাজুলীত চবচে বেছি ডাঙৰ কথাটো হ'ল যে বহুত বেছি পায় ইয়াতে কপৌ ফুল কিন্তু মই কপৌ ফুল নোপোৱাৰ কাৰণে মই তগৰ ফুলকে দুটা লগাই লৈছোঁ যিহেতুকে চবেই ফুল লগাইছে আৰু সেইটো কাৰণেতো মোৰো মানে অলপ ফুল লগাব মন গ'ল আৰু এইফালে আমাৰ আছে আৰু এইফালে আমাৰ আছে অথৰ্বৰ পাপা হাই বলিজি हाय আজি তেওঁ আমাৰ লগত যাব ফুৰিবৰ কাৰণে কিন্তু মই কি কৈছো তেওঁকো বুজি পোৱা নাই একদম পুৰা এনেকৈ চাই আছে कुछ पता चला मैं क्या बोल रही हूँ नहीं अभी तक तो नहीं अभी तक तो नहीं ठीक है और थैंक यू मुझे वो वाला वीडियो बना के देने के लिए मोस्ट वेलकम हैप्पी बिहू हैप्पी अब कहाँ से आए हो हम लोग इंदौर से आए हैं इंदौर से आए हैं हम लोग इंदौर से आए हैं और यहाँ शूट के लिए आए हैं 25 दिन हम यहाँ पर हैं ये लोग हमारा बहुत ध्यान रखते हैं हमको गाइड करते हैं और हमारे लैंग्वेज इंस्ट्रक्टर भी हमें भाषा भी सिखा रहे हैं थैंक यू আৰু এতিয়া স্মৃতিবাই সকলোকে যিমানখিনি বাহিৰৰ পৰা আহিছে দাদাসকলক এখন এখন গামোচা দিব লগতে আমাৰ সুস্মিতা মুখাৰ্জীজনকো এখন এখন গামোচা দিব আৰু আপোনালোকে চাই থাকক এতিয়া আমি দাদা ক'ত যাম এতিয়া আমি যাম আউনীআটী সত্ৰ और आउनियाटी सत्र जब हैप्पी कहाँ पर जाओगे आउनीआटी तो जाएंगे आउनीआटी आउनीआटी सत्र हत्र सत्र आउनीआटी हत्र क्या हुआ क्या बोल मैम एक बार बोल दीजिए हैप्पी व्यू हैप्पी व्यू हैप्पी व्यू हैप्पी व्यू हैप्पी व्यू
আহি পালোঁ আউনীআটী সত্ৰ, যিহেতুকে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। আৰু আজি যিহেতুকে বিহুৰ বতৰ, তো সকলোৱে বিহুৰ ড্ৰেছযোৰ পিন্ধি আহিছে, কিন্তু মই একচুৱেলি বিহুৰ ড্ৰেছযোৰ নিপিন্ধা। এইটোৱে কাৰণ হ'ল, কাৰণ মই ভবা নাছিলোঁ যে মানে বিহু বুলি আমাক ছুটি দিব, তো সেইটো কাৰণে মানে তো যিহেতুকে আউনীআটী সত্ৰত আহিম বুলি এদিন প্লানে বনাই আছিলোঁ, তো সেইটো কাৰণে মানে মই এইযোৰে বগা কালাৰ যোৰ ড্ৰেছ পিন্ধি আহিছোঁ, আৰু হোৱাইট কালাৰটো মোৰ ফেভৰেট হয়। তো সেইটো কাৰণে আৰু বলক ভিতৰত এবাৰ মন্দিৰত আপোনালোকক লৈ যাম। এইখিনি ঠাইত মাছৰ ওপৰত কিছুমান বহুত কিবা কিবি লিখা আছে, আপোনালোকে নিশ্চয় যদি আহে পিছলৈকে দেখা পাব। প্ৰত্যেকটোতে দুইফালে লিখা আছিলে কিছুমান, আৰু গেটখনৰ সন্মুখৰ পৰাই এনেকৈ মাছত এটা এটা বাণী লিখি থৈ দিছিলে, যিসকল গুৰুৱে লিখি থোৱা ভাষাত লিখা আছিলে। যিসকলে আহি পাইছে তেওঁলোকে বাৰু দেখা পাইছে, আৰু আমি ভিতৰলৈকে এতিয়া সোমাই গৈছোঁ। লগতে আপোনালোকক গোটেইখিনি ভিতৰত দেখাম, কিছুমান নজনা কথাও জানিব পাৰিব ইয়াত। আপোনালোকে ভিডিঅ'টো চাই আৰু শেষৰলৈকে ভিডিঅ'টো চাই থাকিব। ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজামা যে আশয় ঘুমতি যায় তুমি সেই চৈতন্য সনাতন ৰাম 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 আমি চেতন আৰু যে গামোচা এখন দেখিছে, গামোচা এখনত আছে গোটেইখন গামোচাতে ৰাম 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 লিখা আছে, আৰু যিখন হেৰিত আছে মানে সুঁতিৰ নিচিনা দেখা পাইছে, তাত লিখা আছে ভাগৱত। আপোনালোকে দেখা পাইছে স্পষ্টকৈ নাজানো, কিন্তু সত্ৰৰ ভিতৰভাগ দেখুৱাৰ পিছত আপোনালোকক এতিয়া দেখাম এটা প্ৰকাণ্ড ডাঙৰ বৃহৎ সূতা, যিটো সূতাটো উটি আহিছিলে নদীৰ পানীত, আৰু এজন মানুহে মহাপুৰুষে সেই বস্তুটো সপোনত দেখিছিল যে এনে ডাঙৰ তুলসী সূতা উটি আহিছে, আৰু সেই উটি অহা সূতাডাল এতিয়াও তেওঁলোকে চিন হিচাপত ৰাখি থৈ দিছে এই সত্ৰটোত। যিসকলে আহি দেখা পাইছে এই সত্ৰটো তেওঁলোকে জানিব। আৰু ইয়াৰ পিছত আমি অসমৰ সত্ৰাধিকাৰৰ লগত কথা পাতিলোঁ, লগতে সুস্মিতা মেমে তেওঁৰ লগত কথা পাতিলে, আৰু পাতি উঠি আমি গ'লোঁ মিউজিয়ামলৈকে চাবৰ কাৰণে। আৰু মিউজিয়ামটো যিহেতু ভিতৰত এলাউ নাছিলে ফটো ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ, তাত আছিল শংকৰদেৱৰ গোটেইখিনি পুৰণা শৰম বা গুৰুজনাৰ গোটেইখিনি বস্তু কি আছিলে, কিন্তু আমি আপোনালোকক দেখাব পৰাটো সম্ভৱ নহ'ল। তাৰপিছত আহিলোঁ আৰু এটা বেলেগ ঠাইত, য'ত আছিলে চলাৰ মানে এনেকুৱা চলাৰৰ ব্যৱস্থা কৰাই থোৱা আছিল, আৰু তাৰে ভিতৰত মণিকোট আছিল আৰু প্ৰিণ্ট আউট কৰা মেচিন আছিল আগৰ দিনত, যিখিনি পুৰণা দিনত তেওঁলোকে ব্যৱহাৰ কৰিছিল, গোটেইখিনি ইয়াৰে ভিতৰত আছিল। আৰু তাৰপিছত আৰু এটা বেলেগ সত্ৰত আহিলোঁ, আৰু ইয়াতে আহি লগ পালোঁ ফ্লৰিনাহঁতক, কাৰণ আজি বিহু বুলি সকলোৱে সত্ৰলৈ গৈছিল। আৰু তাৰপিছত আমি আহি গ'লোঁ অকণমান খাই ল'লোঁ, যিহেতুকে ৰাতিপুৱাৰ পৰা খোৱা নাই। তাৰপাছত আমি আৰু ভাবিলোঁ যিহেতুকে অসমত আহিছে, আৰু সুস্মিতা মেমকো এযোৰ মেখেলা চাদৰৰ দৰকাৰ আছিলে, আৰু তেওঁ কৈছে যিহেতুকে অসমতে আহিছোঁ আৰু মেখেলা চাদৰ যদি এযোৰ চিন কৰি লৈ নাযাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব। আৰু সেইকাৰণে আমি এটা গোট, মানে যেনেকুৱা আমাৰ ধৰক ছ'চাইটিয়ে তাতে কাপোৰ বোৱা এটা কোম্পেনীৰ নিচিনা খুলিছিলে, আৰু তেওঁলোকে তাত কাপোৰ বৈছিল ধুনীয়া ধুনীয়া, আৰু তালৈকে আমি গ'লোঁ আমাৰ মন পচন্দৰ কাপোৰযোৰ বিচাৰি। আৰু চাওকচোন কিমান ধুনীয়াকৈ তেওঁলোকে বেলেগ বেলেগ ধৰণৰ গামোচা বৈছে, মেখেলা চাদৰ বৈছে, গোটেইকেইখন মেলাতে বেলেগ বেলেগ ধৰণৰ কাপোৰ আছিল, আৰু লগতে আছিল মেচিন। মানে ইয়াতে গোটেই টিমটোৱে কাম কৰে একেলগে, আৰু বহুত ভাল লাগিছিল। আমি যাওঁতে তেওঁলোক আছিল ৰেষ্টত, আৰু তাৰপাছত আমি ফোন কৰি দিয়াৰ লগে লগে তেওঁলোকে আহি পেলাই, আৰু সুস্মিতা মেমে তেওঁলোকৰ যিটো মন পচন্দৰ কাপোৰ, মানে যিহেতুকে অসমৰ পৰা চিন হিচাপত
হিচাপত লৈ যাব সেই কাপোৰবিলাক চাই আছিল মাজুলীৰ কাপোৰবিলাক আৰু তাৰপিছতে গোটেইকেইযোৰৰ ভিতৰত এইযোৰটোও পচন্দ হৈছিলে আৰু এইযোৰটোও মানে লগত লৈ গৈছিল আৰু তাৰপিছত দাম দৰ কৰি আছিল তেওঁলোকে ভাবিছিলে কি মেমে দাম দৰ কৰিছে কিন্তু মেমে এনেহে কৰি আছিল তাৰপিছত তেওঁলোকে যিমান বিচাৰিছে তাতকৈ বেছি দিবলৈ তেওঁ গুচি আহিলে আৰু এই আছিল আজি আমাৰ দিনটো তাৰপিছত আমি আহি তেওঁলোকক ৰুমে থৈ দিলোঁ আৰু থোৱাৰ পিছত আমি অকণমান ওলাই গ'লোঁ ওলাই যোৱাৰ পিছত আমি ओके बाय बाय मैं कॉल करूंगी ठीक है ठीक है मेरे আৰু আমি আহি পালোঁ এটা বিহু টিমৰ লগ পালোঁ আৰু এই বিহু টিমটো কি বিহু হয় আপোনালোকে বাৰু ক'ব পাৰিবনে যদি ক'ব পাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন আৰু তাৰপিছত আহি পালোঁ আমি য'ত আছিলোঁ হোটেলখনত তাত আৰু ইমান দীঘল দীঘল ফুলৰ গছ আছে মানে কপৌ ফুল আপোনালোকে ইমান বেছি কপৌ ফুল কেতিয়াবা ক'ৰবাত দেখা পাইছেনে কিন্তু মই মাজুলীত আহি বহুত বেছি কপৌ ফুল দেখা পাইছোঁ আৰু যিহেতুকে ইয়াৰ পৰা মানে ছিঙিব দিয়া নাই আৰু সেইকাৰণে আজিৰ দিনটোতো কপৌ ফুল ছিঙা নাই আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলটো লাগি আছে আৰু আজিলৈকে বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' লগতে চাই থাকিব গোটেই মাজুলীৰ ভিডিঅ'খিনি দেখা পাব।